নমস্কাৰ, মই উত্তল ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়, সত্যত যি কম সঁচা কম। উজনি অসমত বিশেষকৈ শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি দুটা দিন ধৰি শিৱসাগৰৰ বানৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ আৰু এই দৃশ্য আমি দেখি হতবাক হৈ পৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি শিৱসাগৰত উপস্থিত হৈছে। NDRFৰ নাৱত উঠি মুখ্যমন্ত্ৰীয়ে বান পৰিস্থিতি অধ্যয়ন কৰিছে। মুখ্যমন্ত্ৰীয়ে নহয়, শিৱসাগৰৰ বিধায়ক অখিল গগৈ এইকেইদিন বানাক্ৰান্তৰ বাবে যথেষ্ট কষ্ট কৰা দেখা গৈছে। নিজে বানাক্ৰান্তৰ মাজত থাকি বান সাহায্য প্ৰদান কৰিবৰ বাবে বা বানাক্ৰান্তক উদ্ধাৰ কৰাৰ বাবে অখিল গগৈয়ে যথেষ্ট কষ্ট কৰিছে। তাৰ বাবে অখিল গগৈক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এজন বিধায়ক হিচাপে দায়িত্ব পালন কৰাৰ বাবে। শিৱসাগৰৰ এই বান পৰিস্থিতি অভূতপূৰ্ব আছিল। শিৱসাগৰৰ বহু জ্যেষ্ঠ লোকে আমাক কৈছে প্ৰায় 80 বছৰ আগলৈকে এনেধৰণৰ বানপানী তেওঁলোকে দেখা নাছিল। ইতিমধ্যে কোৱা হৈছে যে নাগালেণ্ডৰ মন ডিষ্ট্ৰিক্টত হোৱা ক্লাউড ব্লাষ্টৰ ফলত হঠাৎ ভয়ানক পানীৰ সৃষ্টি হয়। আজি হিমন্ত বিশ্ব শৰ্মাই জনাইছে নাগালেণ্ডত ক্লাউড ব্লাষ্ট হোৱাৰ লগে লগে নাগালেণ্ড চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰক 1 ঘণ্টাৰ ভিতৰতে অৱগত কৰা হৈছিল। কিন্তু ইতিমধ্যে যথেষ্ট সময় হৈছিল, ইতিমধ্যে পানী আহি শিৱসাগৰত সোমাইছিল। সমগ্ৰ অসমক উজনি অসমৰ বানপানীক লৈ দুখ বেদনা প্ৰকাশ কৰাৰ সময়তে সামাজিক মাধ্যমত বিভিন্ন শ্ৰেণীৰ লোকে সহানুভূতি প্ৰকাশ কৰাৰ সময়তে আজি পুৱাৰ ভাগত ৰাজীৱ ভৱনত এক অদ্ভুত দৃশ্য দেখা গ'ল। ৰাজীৱ ভৱনৰ বাহিৰৰ দৃশ্য এয়া কংগ্ৰেছৰ বিধায়কসকল। এই বিধায়কসকলৰ মাজত আছে নুৰুল হুদা, জাকিৰ হুছেইন চিকদাৰ, জয়প্ৰকাশ দাস, ৱাজিদ আলী চৌধুৰী। এওঁলোকে হাতে হাতে পতাকা লৈ শ্লোগান দিছে। এওঁলোকৰ শ্লোগান মন দিয়ক। এওঁলোকৰ শ্লোগানৰ পৰা মন কৰিছে যে এওঁলোকে প্ৰকৃততে বানপানীৰ বাবে শ্লোগান দিয়া নাই। উজনি অসমৰ বানাক্ৰান্তক যথোচিত সাহায্য প্ৰদান কৰাৰ দাবীত এওঁলোকে শ্লোগান দিয়া নাই। এওঁলোকে শ্লোগান দিছে নীট পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে। কেৱল সেয়ে নহয়, তেওঁলোকে ৰাজীৱ ভৱনৰ পৰা বাহিৰলৈ ওলাই আহি GS ৰোডতো প্ৰতিবাদ সাব্যস্ত কৰিলে। আজি প্ৰতিবাদ কৰিছে, প্ৰতিবাদৰ মূল কাৰণ কি আৰু ক'ৰ পৰা ক'লৈ আপোনালোকে যাব? মোবাইল ছাত্ৰীসকলে তেওঁলোকৰ পুলিচী নিৰ্যাতন হৈছে, তেওঁলোকৰ বিৰুদ্ধে FIR দিছে। আমি আমি প্ৰতিবাদ কৰিছোঁ। গণতান্ত্ৰিক আন্দোলনকালীৰ ওপৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পুলিচ বাহিনীয়ে অমানসিক নিৰ্যাতন চলাইছে। ইয়াৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত পেপাৰ লীগৰ বিৰুদ্ধে যি গণতান্ত্ৰিক আন্দোলন, এই আন্দোলনকাৰীসকলৰ ওপৰত জপিয়াই পৰিছিল। ইমানেই অত্যাচাৰ কৰিছিল যি অত্যাচাৰৰ বৰ্ণনা কৰিব নোৱাৰো। ৰাজীৱ ভৱনৰ পৰা সাধাৰণতে প্ৰতিবাদকাৰীক ওলাবলৈ দিয়া নহয়, আৰক্ষীয়ে বাধা প্ৰদান কৰে। ব্যস্ত GS ৰোডত প্ৰতিবাদ কৰিবলৈ দিয়া নহয়, কিন্তু আজি কংগ্ৰেছক প্ৰতিবাদ কৰিবলৈ দিয়া হ'ল। কংগ্ৰেছে ৰাজপথেৰে প্ৰতিবাদ কৰিলে। পথৰ কাষত ৰৈ থকা মানুহবোৰে দেখি ভাবিলে যে এয়া কিহৰ প্ৰতিবাদ। সকলোৱে ভাবিছে যে বান সাহায্য বিচাৰি কংগ্ৰেছে প্ৰতিবাদ কৰিছে। হয়তো ৰাইজৰ পৰা বান সাহায্য ল'বলৈ কংগ্ৰেছ ৰাজপথলৈ ওলাই আহিছে। পিছত গম পালে নহয়, ইয়াৰ বাবে নহয়, নীট পৰীক্ষা আৰু পঁইতাচোৰাৰ আন্দোলনৰ সমৰ্থন জনাই এইদৰে প্ৰতিবাদী কাৰ্যসূচী ওলাইছে কংগ্ৰেছৰ বিধায়কসকলে। আচলতে প্ৰশ্ন হৈছে, কক্ৰোচ পাৰ্টিৰ যি আন্দোলন, সেই আন্দোলনক কংগ্ৰেছে হাইজেক কৰিলে নেকি? আজি বিগত 10-15 বছৰ ধৰি কংগ্ৰেছে কোনো এটা ইছ্যুক নিজস্বভাৱে থিয় কৰিব পৰা নাই। অসমৰ বিগত নিৰ্বাচনৰ সময়ৰ কথা চোৱা যাওক, কংগ্ৰেছৰ নিজস্ব কোনো ইছ্যু নাছিল। সামাজিক মাধ্যমত একাংশ লোকে জুবিন গাৰ্গৰ ন্যায় বিচাৰি এটা নতুন ইছ্যু আৰম্ভ কৰিলে। লগে লগে কংগ্ৰেছে সেই ইছ্যুটো হাইজেক কৰিলে। কংগ্ৰেছৰ নেতাই নিৰ্বাচনৰ সময়ত অসমলৈ অহাৰ লগে লগে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গৈ সেৱা কৰি জুবিনক লৈ ৰাজনীতি আৰম্ভ কৰিলে আৰু তেওঁলোকৰ ইস্তাহাৰতো জুবিন গাৰ্গক 3 মাহৰ ভিতৰত ন্যায় দিয়া হ'ব বুলি লিখি দিলে। অৰ্থাৎ যিটো জুবিন অনুৰাগীৰ দাবী আছিল তাক হাইজেক কৰি কংগ্ৰেছে নিজৰ আন্দোলন কৰি ল'লে। আজি কংগ্ৰেছে সেই একেধৰণে কক্ৰোচ পাৰ্টি বা পঁইতাচোৰা পাৰ্টিৰ আন্দোলনক নিজৰ আন্দোলনৰূপে কৰি তুলিবলৈ চেষ্টা চলাইছে। ৰাহুল গান্ধীয়ে কালিৰ দিনটোত প্ৰতিবাদ কৰিছিল। প্ৰতিবাদ ক'ত কৰিছিল জানেনে? দেশৰ প্ৰধানমন্ত্ৰীৰ ঘৰৰ বাহিৰত। প্ৰধানমন্ত্ৰীৰ ঘৰৰ বাহিৰ ভাৰতৰ ভিতৰত আটাইতকৈ নিৰাপদ স্থান। নিৰাপত্তা ব্যৱস্থাত অধিক কটকটীয়া। যিকোনো সময়ত যিকোনো দেশৰ শত্ৰুৱে সেই অঞ্চলত প্ৰধানমন্ত্ৰীক আক্ৰমণ চলাব পাৰে। কিন্তু সেই স্থানত গৈ ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে প্ৰতিবাদ কৰিলে। প্ৰতিবাদ অদ্ভুত প্ৰতিবাদ। এটা সময়ত আৰক্ষী বাহিনী আহিল, ৰাহুল গান্ধীক ক'লে আপুনি স্থান এৰি যাওক, আপোনাক আমি গ্ৰেপ্তাৰ কৰিছোঁ। সাধাৰণতে
দেশৰ ভাবি প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেধৰণৰ প্ৰতিবাদৰ সময়ত ক'ব লাগিছিল মোক গ্ৰেপ্তাৰ কৰক, তেওঁ নিশ্চয় ইচ্ছাৰে গ্ৰেপ্তাৰ হৈ গুচি যাব লাগিছিল। কিন্তু ৰাহুল গান্ধী যিমানেই পৰিপক্ক হৈ গৈ আছে সিমানেই তেওঁ অপৰিপক্ক হৈ আহিছে। তাৰেই নমুনা ৰাহুল গান্ধীৰ প্ৰতিবাদ। অখিল গগৈৰ ষ্টাইল নকল কৰি ৰাহুল গান্ধী মাটিত শুই পৰে ৰাহুল গান্ধীক দাঙি ধৰিলে আৰক্ষীয়ে। লগে লগে কংগ্ৰেছ কৰ্মীৰ ফটো আৰু সন্ধিয়াৰ ভাগত ছ'চিয়েল মিডিয়াত জননায়ক হিচাপে ৰাহুল গান্ধীক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলালে কংগ্ৰেছে। এয়া ৰাহুলৰ দৰে এজন নেতাৰ প্ৰতিবাদী কাৰ্যসূচী বুলি ক'ব পাৰিনে? আচলতে ৰাহুল গান্ধীয়ে নিজকে ভিক্টিম কাৰ্ড খেলিব বিচাৰিলে। ৰাহুল গান্ধীয়ে মুকলি হোৱাৰ পিছত কেমেৰাৰ সন্মুখত বক্তব্য ৰাখিলে। ৰাহুল গান্ধীৰ ভৰিৰ এপাত জোতা আছে, এপাত জোতা নাই। ৰাহুলে বুজাব বিচাৰিছে আৰক্ষীয়ে টনা নিয়া কৰাৰ সময়ত তেওঁৰ এপাত জোতা খহি পৰিল। আৰক্ষীয়ে জোতা বাদ দি ৰাহুলক লৈ আহিলে। ৰাহুলে এপাত জোতা পিন্ধি এইদৰে কেমেৰাৰ সন্মুখত নীট পৰীক্ষাৰ ওপৰত বক্তব্য ৰাখিলে, ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে। আচলতে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে প্ৰতিবাদ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ দূত হিচাপে মন্ত্ৰী জিতেন্দ্ৰ সিঙে ৰাহুল গান্ধীৰ সৈতে কথা পাতিবলৈ আহিছিল। জিতেন্দ্ৰ সিঙে ৰাহুল গান্ধীক সুধিছিল আপোনালোকৰ দাবী কি? ৰাহুল গান্ধীয়ে কৈছিল যে নীটৰ পৰীক্ষাৰ ওপৰত সদনৰ ভিতৰত আলোচনা হ'ব লাগে। লগে লগে জিতেন্দ্ৰ সিঙে কৈছিল যে প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰিবলৈ ৰাজি আছে, এই বিষয়ে আলোচনা হ'ব। লগে লগে ৰাহুল গান্ধীয়ে ক'লে নহয়, সেই ওপৰত আলোচনা হ'লেই নহ'ব, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ কৰিব লাগিব। অৰ্থাৎ নীটৰ ওপৰত আন্দোলন কৰাটো বা নীটৰ ওপৰত আলোচনা কৰাটো ৰাহুলৰ উদ্দেশ্য আছিল মোদী চৰকাৰক খলঠেকাত পেলোৱাটো। প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহৰ সন্মুখত কোনোবাই প্ৰতিবাদ কৰিলে আৰক্ষীয়ে তাক বাধা নিদিবনে? প্ৰধানমন্ত্ৰী মোদীৰ কথা বাদ দিয়ক, অতনু ভূঞাৰ ঘৰৰ সন্মুখতো যদি ৰাহুল গান্ধীয়ে কালি প্ৰতিবাদ কৰিবলৈ আহে আৰক্ষীয়ে তেওঁক উঠাই লৈ গুচি যাব। কাৰোবাৰ ঘৰৰ আগত প্ৰতিবাদ কৰাৰ অধিকাৰ কাৰোৱেই নাই। ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাত এই নিয়ম আছে। ৰাহুল গান্ধীক আৰক্ষীয়ে উঠাই লৈ গ'ল, ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰিলে, লগে লগে কংগ্ৰেছ কৰ্মীৰ মাজত হাহাকাৰ। অসমৰ বানপানীক লৈ নিমাত হৈ থকা কংগ্ৰেছ বিধায়কসকল লগে লগে লৰ মাৰি গ'ল ৰাজভৱনলৈ। ৰাজভৱনৰ বাহিৰত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ নেতাই অৱশ্যে অসমৰ বান সমস্যাৰ কথাও উল্লেখ কৰিলে। প্ৰকাশ কৰিছোঁ দিল্লীৰ যন্ত্ৰ মন্ত্ৰত যিটো ঘটনা ঘটিলে, যি ধৰণে দিল্লীৰ বিজেপি চৰকাৰখনে অমিত শ্বাহ ডাঙৰীয়াই লাঠি চলাই যেনেকৈ ছাত্ৰ ছাত্ৰী ভৱিষ্যতক যাতে তেখেতলোকে হেতালি খেলাৰ প্ৰশ্ৰয় দিব খুজিছে, যেনেকৈ তেখেতলোকক আমাৰ ভৱিষ্যতক লৈ যি হেতালি খেলিছে তেখেতলোকৰ পক্ষত থিয় দিছে, এইটো খুব দুখ প্ৰকাশ কৰিছোঁ। কাৰণ আমাৰ ভৱিষ্যতক যদি লাঠিৰে যদি দমন কৰিব যায়, আমাৰ ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰীসকলক যদি পুলিচে দমন কৰিব যায়, আৰু খুব আচৰিত কথা, এইবাৰ পুলিচৰ লাঠি লৈ কিছুমান অচিনাক্ত মানুহে ছাত্ৰ ছাত্ৰীৰ ওপৰত অত্যাচাৰ চলাইছে। এইখিনি মুহূৰ্তত প্ৰশ্ন হয়, বিধানসভাৰ অধিৱেশন আজি চলি আছে। বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে কৈছে বিধানসভাৰ অধিৱেশন 2টা দিনৰ বাবে বাদ দিব লাগে, বন্ধ কৰিব লাগে। চৰকাৰে মান্তি হোৱা নাই। কিন্তু কংগ্ৰেছ বিধায়কসকলে উজনি অসমলৈ যোৱা নাই কিয়, শিৱসাগৰলৈ যোৱা নাই কিয়? বাস্তৱ সত্যটো হ'ল বিগত নিৰ্বাচনত উজনি অসমৰ পৰা কংগ্ৰেছৰ এজনো বিধায়ক জিকি অহা নাই। কংগ্ৰেছৰ এই যে বিধায়ককেইজন ৱাজেদ আলী চৌধুৰী, নুৰুল হুদা, এওঁলোকে চামগুৰি সমষ্টিৰ পৰা আগলৈ গৈ পইচা নে নাই সেয়া প্ৰশ্নৰ বিষয়। গতিকে এওঁলোক শিৱসাগৰলৈ যায় কেনেকৈ? এজনেই উজনি অসমৰ বিধায়ক আছিল, সেইজন হৈছে জয়প্ৰকাশ দাস। জয়প্ৰকাশ দাস নাওবৈচাৰ বিধায়ক, শিৱসাগৰৰ পৰা কিছু দূৰত আছে। তেওঁক আমি উজনিৰ বিধায়ক বুলি ক'লেও ভুল কোৱা নহ'ব, যদিও আচলতে ডক্টৰ জয়প্ৰকাশ দাস উত্তৰ অসমৰ বিধায়ক। হয়, চামগুৰিৰ পৰা আগলৈ এই বিধায়কসকল গৈ পোৱা নাই। গতিকে উজনি অসমলৈ গৈ এওঁলোকে কি কৰিব? উজনিত বা শিৱসাগৰত সৃষ্টি হোৱা বানপানীতকৈ কংগ্ৰেছৰ বাবে ডাঙৰ বিষয়বস্তু হৈছে ৰাহুল গান্ধী গ্ৰেপ্তাৰ। কিয়নো ৰাহুল গান্ধীয়ে কক্ৰচ পাৰ্টীৰ আন্দোলনক হাইজেক কৰিলে। গতিকে আজি বিধানসভাৰ অধিৱেশনৰ পুৱাৰ ভাগত কংগ্ৰেছ কৰ্মীয়ে বিধানসভাৰ চৌহদৰ বাহিৰত প্ৰতিবাদ কৰিলে। তেওঁলোকৰ হাতে হাতে বেনাৰ পোষ্টাৰ। এই বেনাৰ পোষ্টাৰবিলাকক মন কৰক। এখন পোষ্টাৰটো লিখা হোৱা নাই শিৱসাগৰ বান সাহায্য প্ৰদান কৰক। এখন পোষ্টাৰটো উল্লেখ কৰা নাই যে শিৱসাগৰক আমি সকলোৱে সহায় কৰিবলৈ আগবাঢ়ি আহক। বৰঞ্চ পোষ্টাৰ লিখা আছে সোণম ৱাংচুকক শীঘ্ৰে মুক্তি দিয়ক। এটা আমি বুজি পোৱা নাই সোণম ৱাংচুকক গ্ৰেপ্তাৰ কৰা হ'ল কেতিয়া? এই কংগ্ৰেছ নেতাসকলে এতিয়াও নাজানে সোণম ৱাংচুকক গ্ৰেপ্তাৰ কৰা হোৱা নাই, হস্পিটেলত তেওঁ চিকিৎসাধীন অৱস্থাত আছে। এয়া হৈছে কংগ্ৰেছৰ কালচাৰ। অৱশ্যে বিধানসভাৰ বাহিৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ বিধায়ক জুবেৰ আলমে জনালে যে তেওঁলোকে সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিব বিচাৰিছিল। চাওক, সেইটোৱে ডিছকাশ্যন কৰিবলৈ আজি আমি সময় বিচাৰিছিলোঁ। আজি এডজৰ্ণমেণ্ট মোশ্যন আমি আনিব ট্ৰাই কৰিছিলোঁ, যাতে আমি তাৰ ওপৰত ডিছকাছ কৰিব পাৰোঁ। কাৰণ চাওক, এটা ইছ্যু যেতিয়া হৈছে এইটো সমাধান বিচাৰিব লাগিব, আৰু এইবিলাক বস্তুত আমি পলিটিক্স নকৰি আমি চব একেলগে মিলি আমি কাম কৰিব বিচাৰিছোঁ। এতিয়া প্ৰশ্ন হৈছে সভা স্থগিত প্ৰস্তাৱ কিয়? উজনি অসমত বানপানী নিজে নিজে সৃষ্টি হোৱা বানপানী নহয়। নগালেণ্ডৰ মন ডিষ্ট্ৰিক্টত হোৱা ক্লাউড ব্লাষ্টৰ ফলত এই বানপানীৰ সৃষ্টি হৈছে। সভা স্থগিত প্ৰস্তাৱ ৰাখি
কেনেকৈ বানপানীৰ সৃষ্টি হ'ল তাৰ ওপৰত ব্যাখ্যা আগবঢ়োৱাত আজিৰ তাৰিখত প্ৰয়োজন আছেনে? আজিৰ তাৰিখত সেয়া প্ৰয়োজন নাই। আজিৰ তাৰিখত প্ৰয়োজন বান সাহায্য প্ৰদান কৰা আৰু বানাক্ৰান্তক উদ্ধাৰ কৰা। কিন্তু কংগ্ৰেছে কেৱল ৰাজনীতিত ব্যস্ত হৈছে। আজি দিল্লীতো একেই অৱস্থা। ৰাতিৰ ভিতৰতে ৰাহুল গান্ধীৰ ফালৰ পৰা কংগ্ৰেছ সাংসদসকলক নিৰ্দেশ দিয়া হ'ল সদনৰ মজিয়ালৈ তেওঁলোকে ক'লা চাৰ্ট ক'লা পেণ্ট পিন্ধি আহক। মই ভাবি পোৱা নাই ৰাতিৰ ভিতৰত সাংসদসকলে ক'লা পোছাক কেনেকৈ প্ৰস্তুত কৰিলে। ৰকিবুল হুছেইনে ক'ত পালে ক'লা চোলা এটা? ৰাতিৰ ভিতৰতে ক'লা চোলা ক'লা পেণ্ট নিৰ্মাণ কৰি প্ৰস্তুত কৰি চিলাই আজি পুৱা সংসদ ভৱনৰ বাহিৰত কংগ্ৰেছে প্ৰতিবাদ কৰিলে এইদৰে। কংগ্ৰেছৰ এই ক'লা ষ্টাইল দেখি পুনৰ মনত পৰিছে অখিল গগৈৰ ষ্টাইললৈ। বিধানসভাৰ মজিয়াত অখিল গগৈ আৰু তেওঁৰ সহযোগী বিধায়কে এনেধৰণৰ ক'লা পোছাক পিন্ধি অহাৰ পিছত মুখ্যমন্ত্ৰীয়ে পিণ্টু মিণ্টুৰ কথা কৈছিল। আজি কংগ্ৰেছ কৰ্মীসকলক দেখি মোৰ ধাৰণা হৈছে যে অখিলক লাহে লাহে ৰাহুল গান্ধীয়ে ফ'ল' কৰিবলৈ লৈছে নেকি, বা অখিলৰ ষ্টাইল ৰাহুলে অনুসৰণ কৰিবলৈ লৈছে নেকি। পুনৰ কৈছোঁ, উজনি অসমত এতিয়া বান পৰিস্থিতি ভাল নহয়, বিশেষকৈ শিৱসাগৰ ভাল নহয়। আজি মুখ্যমন্ত্ৰী শিৱসাগৰত গৈছে। শিৱসাগৰত বানাক্ৰান্তৰ কাষলৈ গৈছে। বানাক্ৰান্তৰ কাষত মাটিত বহি মানুহৰ খবৰ লৈছে মুখ্যমন্ত্ৰীয়ে। আৰু এটা ভাল খবৰ, গৌৰৱ গগৈ ক'লা চোলা ক'লা পেণ্ট পিন্ধি ৰাহুল গান্ধীৰ সৈতে দিল্লীত প্ৰতিবাদ কৰাৰ পৰিৱৰ্তে নিজ সমষ্টি যোৰহাটলৈ আজি উভতি আহিছে। যোৰহাটত বান সাহায্য বিতৰণ কৰিবলৈ চেষ্টা চলাইছে গৌৰৱ গগৈ। গৌৰৱ গগৈক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইখিনি সময়ত ৰাইজৰ প্ৰতিনিধি হিচাপে ৰাইজে তেওঁলোকক বিচাৰে। হিমন্ত বিশ্ব শৰ্মা যেনেকৈ বানাক্ৰান্তৰ কাষত আছে, গৌৰৱ গগৈ বানাক্ৰান্তৰ কাষত আছে। গৌৰৱ গগৈ লিমিটেশ্যন আছে, কিয়নো চৰকাৰী পক্ষত নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মাই পৰ্যাপ্ত পৰিমাণৰ সাহায্য দিব পাৰিব বুলি আমাৰ ধাৰণা। শেষত আমাৰ প্ৰশ্ন হৈছে, কংগ্ৰেছ কেতিয়া যাব? আজি আজমলক ভাল লাগিছে। আজমলে বিধানসভাৰ পিছতেই ৰাওনা হৈছে উজনি অসমলৈ। উজনি অসমৰ বানাক্ৰান্তক সাহায্য দিবলৈ 1 কোটি টকা লৈ গৈছে বদৰুদ্দিন আজমলে। আজমলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কংগ্ৰেছৰ এই বিধায়কসকলে, যিসকল বিধায়কে চামগুৰি পাৰ হৈ উজনি গৈ পোৱা নাই, হয়তো বানপানী শুকোৱাৰ পিছত উপস্থিত হ'ব, হয়তো সাহায্যৰ নামত ৰাজনীতি আৰম্ভ কৰিব। এতিয়া কোনেও ৰাজনীতি বিচৰা নাই, সকলোৱে বিচাৰিছে সাহায্য আৰু বানাক্ৰান্তৰ উদ্ধাৰ অভিযান। শেষত কওঁ, বাজপেয়ী ভৱনত আজি বিয়লি বিজেপি কৰ্মীসকলে প্ৰতিবাদ কৰিছে। এই প্ৰতিবাদৰ মাজত কেইবাজনো মন্ত্ৰী আছে। অশোক সিংঘল, পীযুষ হাজৰিকাকে ধৰি একাধিক মন্ত্ৰীক দেখা গ'ল প্ৰতিবাদী কাৰ্যসূচী। ৰাহুল গান্ধীয়ে কালি প্ৰতিবাদ কৰাৰ পিছত ৰাহুল গান্ধীৰ বিৰুদ্ধে এইদৰে আজি বাজপেয়ী ভৱনৰ ভিতৰত বিজেপিয়ে প্ৰতিবাদ কৰিলে। ৰাহুল গান্ধীয়ে জনা উচিত, কল্পনা কৰক, কালি যদিহে বিজেপি কৰ্মীসকলে ৰাহুল গান্ধীৰ ঘৰৰ বাহিৰত থাকি 15 দিন এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ৰাহুল গান্ধীক ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ দিয়া নহয়, তেনেহ'লে দেশৰ অৱস্থা কি হ'ব বা ৰাহুল গান্ধীৰ অৱস্থা কি হ'ব? গতিকে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ কৰাটো উচিত নহয়। ঠিক একেদৰে ৰাহুল গান্ধীৰ ঘৰৰ সন্মুখতো প্ৰতিবাদ কৰাটো উচিত নহয় বুলি আমি ভাবোঁ। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মন্তব্য কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।